যিহেতু আজিতো যোৱা 4 দিনৰ পৰা মোৰ পত্নী আৰু মোৰ কন্যা সন্তান দি ধৰি লওক বিহু খাবলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিলে, কিন্তু আজিলৈকে মানে ঘৰলৈ ঘূৰি অহা নাই। তেওঁ নিৰুদ্দেশ হৈ আছে। এজাহাত দিছো থানাত মানে চব তেওঁলোকে চাই আছে। তথাপিতো মই অসমৰ ৰাইজক এটা আহ্বান জনাওঁ যে মোৰ কন্যা সন্তানটি আৰু মোৰ ৱাইফক কোনোবাই যদি সন্ধান উলিয়াই দিব পাৰে, তেওঁক মই মোৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ মই দিম, যদি মোক অকণমান সহায় কৰক। আপুনি আপোনাৰ যি পৰিয়ালবৰ্গ আছে, আত্মীয় আছে, দূৰ দূৰণিত আপোনাৰ বংশৰ মানুহ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিছে নেকি? কৰিছোঁ সকলোৰে ঘৰত কৰিছোঁ। কাৰো ঘৰলৈ তেনেকে যোৱা নাই বুলি কৈছে। বিচাৰ খোটা কৰি আছে, কৰি আছো এনে কি সন্দেহ কৰিছে আপুনি? সন্দেহটো তেনেকুৱা একো নাই বাৰু, কিন্তু মোকতো তেনেকে ক'বাতো ঘৰলে বিহু খাবলৈ যাওঁ বুলি কৈয়েতো ওলাই গৈছে। গৈ থাকে তেনেকে ধৰি লওক। ময়ো ঘৰত নাথাকো, আগতেও যায়। ময়ো মানে ঘৰত নাথাকো, মই বাহিৰত কাম কৰো। এতিয়া ঘৰত নথকা অৱস্থাত মোক কৈছে যে মই লগৰ ছোৱালী এজনী বিহু খাবলৈ ঘৰলৈ যাওঁ। মই বোলো ঠিক আছে যা, কিন্তু সেই দিনটোৰ পৰা ধৰিয়ে মানুহ ঘৰত নোহোৱা হ'ল। মোবাইলটো অফ, মোবাইল নাম্বাৰটো অফ। আৰু যদি কোনোবাই সন্ধান পায়, মই নাম্বাৰ এটা দিছো, এই নাম্বাৰ